স্পেইনত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত শিৱসাগৰৰ বকতাৰ দেউৰীটিকৰ শ্ৰমিকৰ সন্তান। গুৱাহাটী ক্ৰীড়া সন্থাই হাতত লোৱা এক দূৰদৰ্শী আঁচনিৰ অধীনত অসমৰ 19-17জনীয়া সম্ভাৱনাময় ফুটবল খেলুৱৈ দলৰ নিৰ্বাচিত তালিকাত শিৱসাগৰৰ বকতাৰ দেউৰীটিং চাহ বাগিচাৰ অন্তৰ্গত সুজিত কোচ নামৰ এজন চাহ শ্ৰমিকৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান অন্তৰ্ভুক্ত হোৱাৰ খবৰে বকতাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক উৎসাহিত কৰিছে। নমস্কাৰ, সুজিত কোচ। মই ক্লাছ 11 কোন স্কুল? আঠাবাৰী হাই ছেকেণ্ডেৰী স্কুল। মোৰ 10-9 বছৰ হৈছে ফুটবল খেলিব। আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি হৈছিলে আমাৰ অল আছামত। আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত পাতিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি। ৰাজমাহী কোচিং চেণ্টাৰ খেলিব মাতিছিলে। তাৰ পৰা ভাল প্ৰদৰ্শন কৰি শিৱসাগৰ ডিষ্ট্ৰিক্টত চিলেকশ্যন হ'লোঁ। শিৱসাগৰ ডিষ্ট্ৰিক্টত আমি 12টা চিলেকশ্যন হ'লোঁ। তাৰপিছত আকৌ আমাৰ নেক্সট ট্ৰায়েল আছিলে আপোনাৰ তিনিচুকীয়াত। আকৌ তিনিচুকীয়াত চিলেকশ্যন হয় আপোনাৰ গুৱাহাটীত ট্ৰায়েল আছিলে 5দিনীয়া গেম। বেংগলোৰ FC এছিষ্টেণ্ট কোচ আহিছিলে আমাৰ ৰিনিয়াদি সিং। তেওঁ দিছিলে আমাক 5দিনীয়া কোচ দিছিলে। আমাৰ স্পেইনলৈ যাব 17টা প্লেয়াৰ, 17টাৰ ভিতৰত চিলেকশ্যন হৈছোঁ। তাত মোৰ নাম অসমৰ। অনুভৱ বহুত ভাল লাগিছে। গাঁওবাসীয়ে বহুত ভাল পাইছে। আমাৰ ডিউটিং ফিল্ডখন প্ৰায় আৰম্ভ কৰিছিলোঁ। বহুত কষ্ট কৰিছিলোঁ। ফুটবল খেলিব বহুত সপোন আছে ইণ্ডিয়াৰ জাৰ্চি পিন্ধিব। ঘৰৰ পৰিস্থিতি অকণমান বেয়া। অসম ৰাজ্যবাসী অকণমান সহায় কৰিলে ভাল লাগিব মোক অকণমান। তাৰ সৰুৰ পৰাই ভাবি মানে খেলা অভ্যাস হৈ আছে। স্কুল যেতিয়া গৈ থাকে তেতিয়া মানে খেলা ধূলা অভ্যাস হৈ আছে। সেইটো কাৰণে তাই খেলিবলৈ চান্সটো পালে। চান্সটো পোৱা মানে এতিয়া বাহিৰত জেগাত গৈ খেলি আহিছে। আমাৰো মনটো ভাল লাগিছে। এতিয়া আমি দিন হাজিৰা কৰা মানুহ, আমাৰতো পাই পইচা নাই। এতিয়া ল'ৰাটো বা কি হ'ব কি নাই সেইটো এটা ভাবিছোঁ আমি। যদি ঈশ্বৰে ভাল কৰে তো ভালটোৱে হ'ব আৰু বেয়াটো নাযায়। আৰু যদি গাঁৱৰ মানুহ সহায় কৰে তেতিয়া আৰু গাঁৱৰ এটা নাম হ'ব, আমাৰ ল'ৰাটোৰ নাম হ'ব বা গাঁৱটোতো নাম হ'ব। এইটোৱে আমি বিচাৰিছোঁ। এতিয়াতো ক'ত যাব এইটোতো মই নাজানো। স্পেইনত যাব বা আৰু কিবা যাব, এতিয়াতো আমি এইটো ক'ব নাজানো। আজি মনটো মোৰ বৰ ভাল লাগিছে। খেলি থাকে কেতিয়াবা মানে এতিয়া হ'ল আৰু দিন খেলা। আমাৰ এতিয়া ছোৱালী 2জনী আছিলে, বিয়া দিলোঁ। এতিয়া ল'ৰাটো আমাৰ চবতকে সৰু আৰু আমি এতিয়া বুঢ়া-বুঢ়ী আৰু ল'ৰাটোৱে আছে। এটাই আমাৰ ল'ৰা। হয়, বহুত ভাল লাগিছে। আমাৰ সমনীয়া এজন ওলাই গৈছে। আমি খুব গৌৰৱান্বিত কৰিছোঁ। আমাৰ অঞ্চলৰ বাকী চবেই আমাক গৌৰৱান্বিত হৈছে তাৰলৈ। যাতে সি আৰু সি আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। হয়, মই যেতিয়া এদিনৰ কাৰণে আয়ুক্ত শাসনত বহিছিলোঁ মোক বহুত ভাল লাগিছিলে। মই ক'ব নোৱাৰা এটা অনুভৱ হৈছিলে যে মই এদিনৰ কাৰণে জিলা আয়ুক্ত আসনখনত বহিবলৈ চান্স পাইছোঁ। এইটো একমাত্ৰ জৰিয়তে হৈছিলে আৰোহণ আঁচনি আছিলে। সেই আৰোহণ আঁচনি যেতিয়া পাইছিলোঁ মই আসনটো লাভ কৰিবলৈ পাইছিলোঁ। এতিয়া আমাৰ যি সমনীয়া মোৰ লগৰ সুজিত কোচ, সি এতিয়া স্পেইনলৈ চান্স পাইছে প্ৰশিক্ষণৰ কাৰণে। খুব ভাল লাগিছে। আমাৰ গাঁওবাসীয়েও বহুত ভাল পাইছে। যাতে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। আমি আশীৰ্বাদ কৰিছোঁ যাতে আৰু ভাল খেলক আৰু ভাল প্ৰদৰ্শন কৰক। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, DB নিউজ।